গ্ৰন্থ কথা আজি এই সভাত উপস্থিত থকা সমস্ত ব্যক্তি আৰু মোৰ মৰমৰ ভাইটি ভণ্টিসকল সকলোকে গুড ইভিনিং, সকলোকে স্বাগতম জনাইছোঁ। মই আচলতে সাহিত্যৰ মানুহ নহয়, মই অলপ চলপ চেষ্টা কৰোঁ গান লিখিবৰ কাৰণে, সুৰ কৰিবৰ কাৰণে, কিন্তু সাহিত্যৰ লগত মোৰ তেনেকৈ কিতাপ পঢ়ি ভাল পাওঁ, কেতিয়াও লিখিবলৈ তেনেকৈ চেষ্টা কৰা নাই। তথাপিও আজি গ্ৰন্থ কথাৰ উন্মোচনৰ দিনত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই খুবেই সুখী অনুভৱ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ অশোকদা, প্ৰাঞ্জিতা। পোনপ্ৰথমে অশোকে যেতিয়া মোক ফোনত গ্ৰন্থ কথাৰ বিষয়ে কৈছিলে, মই খুবেই আনন্দিত হৈছিলোঁ। কাৰণ এনেকুৱা এটা এপ্লিকেশ্যন আজিৰ প্ৰযুক্তিৰ দিনত অসমৰ বাবে পোৱাটো এটা খুব গৌৰৱৰ কথা। কাৰণ এনেকুৱা বহুত গ্ৰন্থ আছে অসমৰ অসমীয়া সাহিত্যৰ বাবে লিখা কবিতা আছে, গীত মাত আছে, যিবিলাক হয়তো আজিৰ দিনত বহুতে পোৱা নাই, বিশেষকৈ আমাৰ পিছৰ যিটো জেনেৰেশ্যন, তেওঁলোকে হয়তো অসমীয়া কিতাপ হয়তো কম পঢ়িছে বা আজিকালি ইণ্টাৰনেটৰ দিনত তেওঁলোকে আমি দেখিবলৈ পাওঁ, আমাৰ চকুৰ আগতে দেখা পাই আছো আমি কিমান আজিকালি কিতাপ পঢ়োঁ, কিতাপ পঢ়াটো আমাৰ কমি আহিছে। আমি ইণ্টাৰনেট, ইউটিউবত বেছি জড়িত হৈ থাকোঁ বা যিবিলাক পডকাষ্ট ওলাই আজিকালি, স্পটিফাই হওক বা অডিবল নামৰ এটা এপ এটা আছে, তাত অডিঅ' বুকছ পায় বা ষ্টৰিটেল বুলি এটা আহিছিলে কেইদিনমান আগতে সময়ত, তাতো অডিঅ' বুকছবিলাক আমাৰ অসমীয়া সাহিত্যৰ কিতাপবিলাক তাত ৰেকৰ্ড কৰি পেলাই সন্নিৱিষ্ট কৰা হৈছিলে তাত। গতিকে আজিকালি কিতাপ পঢ়াৰ ধৰণটো অলপমান সলনি হৈছে। আজিকালি মানুহে কিতাপ শুনে। গতিকে তেনেকুৱা এটা টেকনলজিত জীয়াই থাকিবলৈ হ'লে আমি তেনেকুৱা এটা সাল সলনি ঘটিলে আমিও সময়মতে নিজকে আপডেট কৰিব লাগিব। আৰু মই ভাবোঁ অসমৰ কাৰণে গ্ৰন্থ কথা এই এপ্লিকেশ্যনটো এটা খুব দৰকাৰী এপ্লিকেশ্যন হ'ব। কাৰণ ইয়াত সকলো চামৰ, সকলো বয়সৰ লোকে ইয়াৰ কিতাপখিনি পঢ়িবলৈ পাব। ইয়াত থকা কবিতা, গীত মাত যিখিনি আছে, যিখিনি সাহিত্য আছে, সেইখিনি পঢ়িবলৈ পাব। আৰু সেইকাৰণে মোক আইডিয়াটো মোক খুবেই ভাল লাগিলে। আৰু যেতিয়া অশোকে ক'লে যে থিম চং এটা আছে, সেইটো গীত এটা আছে, সেই গীতটো গাব লাগিব, সেই গীতটো মই শুনিলোঁ। মৃণাল দাই ইমান সুন্দৰকৈ গীতটো লিখিছে আৰু শুৰু কৰিছে। মই ভাবিছোঁ, মই লগে লগে মই অশোকক ক'লোঁ যে মই গীতটো গাম আৰু যিমান পাৰোঁ মই অলপ হ'লেও মই যদি এই এপটো, এই গ্ৰন্থ কথাৰ লগত যদি মই অলপ হ'লেও যদি জড়িত হৈ থাকিব পাৰোঁ, মই নিজকে খুব ধন্য বুলি ভাবিম। গতিকে মই কামনা কৰিছোঁ যে অসমীয়া ভাষা, অসমীয়া সাহিত্য অকল অসমতে যাতে সীমাবদ্ধ হৈ নাথাকক। অসমৰ বাহিৰত যিসকল আমাৰ লোক আছে, অসমীয়া লোক আছে, আৰু অকল অসমীয়া লোকসকলেনো কিয়, আমি যদি এনেকুৱা এটা ব্যৱস্থা কৰিব পাৰোঁ যে আমাৰ অসমীয়া এই সাহিত্যখিনি, এই লিখাখিনি যদি আমি অন্য ভাষাটো যদি আমি ট্ৰান্সলেশ্যনৰ যদি সুবিধা এটা কৰিব পাৰোঁ এই এপটোৰ যোগেদি, তেতিয়া মই ভাবোঁ আৰু বেছি প্ৰচাৰ হ'ব। অনা অসমীয়া লোকসকলেও, বাহিৰৰ লোকসকলেও আমাৰ অসমীয়া সাহিত্য পঢ়িবলৈ পাব, শুনিবলৈ পাব। অশোক মই তাকে এটা ফিডবেক থাকিলে মোৰ পৰা, যদি আমি ট্ৰান্সলেশ্যনৰ ব্যৱস্থা যদি কৰিব পাৰোঁ অন্য ভাষালৈ, সেইটো খুব ভাল এটা কথা হ'ব। গতিকে পুনৰবাৰ মই I wish the very best to Ashokda and Pranjita for this wonderful initiative, and I'd like to that's all I can say about the app. Thank you. কথারে পাততে আছে বহু কথা, গল্প কবিতা সাধু আছে কথা, কথারে ভাজো তোর কথা, কথারে শেষতো থাকে অযুগ কথা, প্রযুক্তির মাঝের কথা, গ্রন্থ কথা, গ্রন্থ কথা, গ্রন্থ। 「 কথা」 「কথা」 「কথা」 ။ কথা」 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  ။ কথা」  ။ কথা」  ။ কথা」  ။ কথা」  ။ কথা」  ။ কথা」  ။ কথা」  ။ কথা」  ။ কথা」  ။ কথা」   ။ কথা」   ။ কথা」  ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」 ။ কথা」
ইউ সো মাচ। গ্ৰন্থ কথা।